লৈ লৈছোঁ সেই টিং এটা আছে কিন্তু এইটো টিংটো অলপ কষ্ট হৈছে এইটোৱে লৈ লওঁ চেপেককৈ অলপ মাৰিব পাৰিম আৰু এইফালে আজি আমাৰ কঠীয়া পেলাব লৈছে আৰু এইফালে দাৱনীয়া ধান দাই আছে কি আছে এইটো টেকন'লজি এইফালে দেখিছেনে ধুনীয়াকৈ ধূপ জ্বলাই লোৱা হ'ল আৰু এইফালে ধুনীয়াকৈ মই মানে প্ৰথমতে আৰম্ভ কৰি ল'ব দিছে আৰু কাৰণ ঘৰৰ ল'ৰাটোৱে কৰিলে ভাল কথা সেইকাৰণে মোক প্ৰথমে অলপ চিটাই ল'ব দিছে নিয়মটোৰ কাৰণে অলপ চিটাই ল'ব নিয়মটোৰ কাৰণে আৰু দেই খোজ নালাগিব হেল্ল' গাইজ আজি বেলেগ এটা মোবাইলৰ ভিডিঅ'টো কৰিছোঁ কাৰণ আজি মোৰ মোবাইলটো চাওকচোন এইটো R22 মোবাইলৰ চাৰ্জ কিমান আছে চাব দেই 2% আছে দেখিছে নহয় কালি ৰাতি মানে চাৰ্জ নিদিলোঁ আৰু এতিয়া ভিডিঅ'টো কৰিছোঁ 10:04 পৰা হাই হেল্ল' নমস্কাৰ গাইজ মই গ্ৰীণ আপোনালোকে চাই আছে R22 ব্লগ আজি ভিডিঅ'টো বনোৱা এটা কাৰণ আছে কাৰণটো হৈছে আজি আমাৰ পথাৰত মানে কঠীয়া পেলাব বোলো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ সৈতে মানে বৰষুণ দিয়া নাই যে সেইকাৰণে কঠীয়া পেলোৱা হোৱা নাই মানে কিন্তু আজি বতৰটো অলপ ডাৱৰীয়া কৰিছে বৰষুণ দিলে গধূলি ৰাতি দিলে দুদিন ধৰি বৰষুণ দিছে বৰষুণ দিয়াৰ পিছত আজি ফাইনেলি কঠীয়া পেলাবলৈ পানী হৈ গ'ল পথাৰত আৰু বলক এতিয়া পথাৰলৈ যাওঁ ধুনীয়াকৈ ৰেডি হৈ আছোঁ পথাৰলৈ যাবৰ কাৰণে কাপোৰ কানি পিন্ধি ৰেডি হৈ আছোঁ আৰু এতিয়া পথাৰলৈ যাম আৰু বিন্দাছ ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু এইফালে কঠীয়া কাৰণে ধানখিনি ভৰাই লৈছে ভৰাৰ পিছত প্ৰথম হাল বাব লাগিব কথাকৈ হাল বোৱাৰ পিছত আকৌ কঠীয়াখিনি বাইকত নিব লাগিব তালৈ ঠিক আছে আজি ভিডিঅ'টো চাই ৰাখক কিছুমানৰ জেগাত চাগে ৰুব পৰা হৈ গ'ল চাগে কিন্তু আমাৰ ইয়াত কি ক'ম আৰু দুখৰ বিষয় আমাৰ ইয়াত পানী নাই পানীৰ অভাৱৰ ফলত আমাৰ অলপ দেৰি হয় ৰোৱাটো দেই আৰু কিন্তু আমাৰ আহুদানি খেতি কৈছিলোঁ যে আমাৰ আগৰ চব ভিডিঅ'বিলাকত দেখুৱাইছিলোঁ আৰু তেতিয়া আমাৰ মানে এতিয়া ধান পকি আছে ধানখিনি দেখুৱাম বলক আৰু ধানখিনি কটাৰ পিছতেই আমাৰ কঠীয়াও হৈ যাব তেতিয়ালৈকে হাল বাই ৰুব পৰা হৈ যাব মানে আজিৰ পৰা চাগে মাহেঁতি ধান দাবগৈ চাগে দেই গাইছ কাৰণ আহুধান খেতি কৰি থৈ দিছিলোঁ আগতীয়াকৈ আৰু আগতীয়াখিনি কটাৰ পিছত হাল বাব লাগিব হাল বোৱাৰ পিছত আকৌ ৰুব লাগিব আৰু পানীৰ কোনো কথা নাই আমাৰ বাৰীত মেচিনো আছে ভিডিঅ'টো চাই থাকক চব দেখুৱাই থাকিম এইফালে দেখিছে নহয় মায়েও এইফালে অলপ কঠীয়া ভৰাই আছে মানে পথাৰলৈ নিব লাগিব আজি কঠীয়া পেলাম বুলি আপোনালোকক কোৱা হৈছিলে আৰু সেইকাৰণে মায়ে একদম তৰাতৰিকৈ ভৰাই আছে আৰু কঠীয়াখিনি আৰু মই এতিয়া পথাৰলৈ যাওঁ তাৰপৰা পিছত আহি লৈ যাবহি লাগিব দেই গাইছ আৰু এতিয়া ফাইনেলি বাৰীলৈ গৈ আছোঁ এতিয়া বলক এতিয়া হাল বাবলৈ আহি গ'ল এতিয়া অলপ পানী ছিটাই আছিলোঁ মানে আকৌ ঘৰলৈ আহি গ'লোঁ মানে বস্তু এটা নিবৰ কাৰণে মোনাকেইটা নিবলৈ আহিছিলোঁ আৰু মোনাকেইটা নি পিনে আকৌ ফাইনেলি সেয়া বাৰী পাই গ'লোহি বাৰী পাই গ'লোহি আহি আৰু অলপ পানী ছিটাব লাগিব পানী অকণমান সিঁচিব লাগিব বুলি কৈছে বলক সিঁচোগৈ অলপ পানীও সিঁচিব লাগিব বিন্দাছকৈ পানী সিঁচিংগা আৰু গাইছ মানে পাইপডাল আমাৰ বাইকখনত মানে হেৰিয়ৰ পাইপডাল বেয়া হৈ থাকিলে মানে সেইকাৰণে অলপ দিগদাৰী দে ৰহা है আৰু इसलिए पानी खींचना पड़ेगा इधर पे पठार में थोड़ा पानी है उधर पे खींचना पड़ेगा और देखो धान भी लगा है आप लोग को बताया था ना और मोबाइल भी चार्ज हो गया फाइनली ধুনীয়াকৈ চাবিটো খুলি লওঁ ধুনীয়াকৈ চাবিটো খুলি এইকেইটা মোনাই থৈ লওঁ পানী অলপ সিঁচিবগৈ লাগিব গধুৰ আছে দেই কি আছে এইবিলাক আনিছে কিবা এটা আৰু বাইকখন এখন আৰু ধুনীয়াকৈ নামি যাওঁ ইয়াত পানী সিঁচিব লাগিব সেইটো টিং পৰি আছে অলপ সিঁচিছিলোঁ মানে আৰু অলপ সিঁচিব লাগিব দেখিছেনে এইয়া মেচিনটো বেয়া হৈ গ'ল আমাৰ মানে অলপ বেয়া হৈ গ'ল এইফালে ধান দাই আছে বৌ এজনী আৰু এইফালে দদুৱে হাল বাই আছে অলপ বাৰীৰ ভিতৰত সোমাই যাওঁ এতিয়া অ' ভাই পানী আছে এতিয়া এইডোখৰতে নাই মানে আৰু পানী অলপ সিঁচাৰ পিছত ময়ো ঘৰলৈ আহিলোঁ মানে এই বস্তুকেইটা দেখিছে নাই মানে অথনি মায়ে যে ভৰাইছিলে সেই বস্তুকেইটা আনিব আহিলে কাৰণ এইটো নানিলেতো নহ'ব আৰু এইটো হৈছে আমাৰ কেম্প আৰু সেইফালে গৈ পানী সিঁচিবগৈ লাগিব আৰু অলপ সিঁচাৰ পিছত হৈ যাব আৰু দেখিছেনে পানী অলপ গোট খাইছে আৰু কিন্তু আৰু অলপ চেষ্টা কৰিব লাগিব বলক এতিয়া সিঁচিবলৈ যাওঁ পানী লৈ লৈছোঁ সেই টিং এটা আছে কিন্তু এইটো টিংটো অলপ কষ্ট হৈছে এইটোৱে লৈ লওঁ চেপেককৈ অলপ মাৰিব পাৰিম আৰু ঠিক আছে নে বলক पानी वाला फिश लोगे इसको ऊपर करना पड़ेगा আৰু গাইজ এইফালে অলপ কষ্ট কৰিলোঁ মানে অলপ বহুত কষ্ট কৰি এইখিনি পানী গোটাব পাৰিলোঁ দেখিছে নহয় অলপ গোটাব পাৰিলোঁ আৰু দিয়ক এতিয়া আৰু অলপ চিটাই মানে অলপ দেয়া আৰু বলক চাই থাককচোন হৈ গ'ল দেখিছে নহয় এতিয়া এইডোখৰতে মৰি মাৰি ধুনীয়াকৈ কঠীয়া চিটাব লাগিব এইফালে ধান ওলাই আছে কি আছিল কথাও এইফালে বোকা কঠীয়া পেলাব লৈছে আৰু এইফালে ধান দাই আছে যে টেকন'লজিয়া इसको बोलते हैं टेक्न'লজিয়া সেই ধান ওলাই আছে চাওক এইবিলাক ধানৰীয়া এইফালে ধান দাই আছে দাৱনীয়া ধান দাই আছে আৰু সেইফালে ট্ৰেক্টৰ হাল বাই আছে সেইফালে ৰুব লৈছে কিন্তু আমাৰ ধান ওলাই আজৰি এইবিলাক চাওক মুঠি পানী হৈছে চাওক পানীৰ মাজতে মুঠি থ'বলগীয়া হৈছে কি আছোঁ আৰু টেকন'লজিয়া বুলি ক'ব লাগিব চাওক এইবিলাক মুঠি
কি ধান আপোনালোকে কওকচোন এইটো আহু ধান বোলে ইমান ভাল হোৱা নাই বাৰু ইমান বেয়াও হোৱা নাই বহুত দূৰ মই এমুঠি পাইছোঁ আৰু মানে ভাল নহ'ল মানে এবাৰ প্ৰথমবাৰ কৰিছিলোঁ যে মাটিডোখৰ ভালকৈ নাজানিলোঁ আৰু সময়ো হৈ গ'ল মানে জোখত দিয়া নহ'ল মানে ধানটো সেইকাৰণে আৰু এইফালে ৰঙালাও লগাই থৈ দিয়া আছিলে আৰু এইফালে ধান ওলাই গ'ল গম পাইছেনে গাইছ অলপ মানে আৰু কঠীয়াটো পেলাই দিয়া হ'বই আৰু এইফালে মৈ মাৰি আছে ধুনীয়াকৈ আৰু সেইটো মেচিনটো আজি 2 ঘণ্টামান কাম কৰিলোঁ তাৰ লগত মানে এঘণ্টা লাগিছে 2 ঘণ্টা নহয় কিন্তু সেই পানী 10 মিনিট দিব পাৰিলে তাৰপৰা কি হ'ল জানো পাইপডালকে ফালি থাকিলে আজি কুছটো हो रहा है हम लोग के साथ टेक्नोलॉजी हो रहा है हम लोग के साथ আৰু এইজনী চৰা আহি গ'ল ঐ চাহ খাব হৈ গ'ল ঐ বাই আৰু এইফালে চাহ খাবলৈ হৈ গ'ল বুলি কৈছে বলক আমি চাহ খাওঁগৈ কিনো চাহ নাই কেনেকৈ বনালে ক'ত বনালে আপোনালোকক সেই দেখাইছিলোঁ যে চাহ খাবলৈ এতিয়া হৈ গ'ল বলক চাহ খাই লওঁগৈ এতিয়া ধান ছিটাব লাগে আৰু বিন্দাছকৈ মৰি মাৰি হৈ গ'ল গৰু খুলি দিয়া হৈ গ'ল আৰু বিন্দাছকৈ চাহ তাহ খাই লওক কঠীয়া পেলাই লওঁ আৰু ধুনীয়াকৈ ঘৰত গৈ গাটো ধুই ভিডিঅ'টো সামৰিম আৰু এইটো পানী নহ'লে চাওকচোন মানে এই মেচিনটো অলপ গৰ্বৰ কৰিলে মেচিনটো খঙে উঠিছে আৰু বিশ্বকৰ্মা বাবাৰ ওপৰত আৰু চাওকচোন ৰ'দটো দিলেই এইবাৰ ৰাইজক চাগে ধান খেতি কৰি খাব নিদিব চাগে দেই গম পাইছেনে পানীহে নাই মানে এইটো সিঁচি যেনে তেনে পানী অকণমান কৰিলোঁগৈ কিন্তু এই ডুবালেহে পানী নহ'ল মানে কিয়া হগা চাওকচোন ডাৱৰ চাওকচোন এই হেন পথাৰত আগতে এইটো মাহত আমি জুলাই মাহত এইবিলাক ৰুই খতমে হৈ যায় অঁ এই জুন জুলাই সোমালেগৈ আৰু 2-3দিনহে বাকী আছে নাই জানো জুলাই সোমাবলৈ 3-4 দিন বাকী আছে কিন্তু আমি জুলাই 10 মানত শেষেই হৈ যায় ৰুই চাওকচোন নাই এতিয়া আগষ্ট পাই যাব চাগে 15 আগষ্ট খাই পিনে ধুনীয়াকৈ ৰুই শেষ হৈ যাব চাগে দেই চাওকচোন কি আচৰিত বে পানী এটোপাল নাই চাওকচোন পানী সিঁচিছিলোঁ আকৌ শুকাই থাকিলে আৰু তো অলপ নলাটো পানী আছে বেছি নাই কি নহওক চাহ এটোপা খাবলৈ আহি গ'লোঁ আৰু দেই চাহ এটোপা খাই লওঁ এয়া চাহ ৰেডি লাল চাহ ইয়াত বনাই দিয়া হ'ল চাহটো দেখিছেনে যি ৰঙা হৈ আছে ধুনীয়াকৈ চাহ এটোপা খাব লাগে আৰু এতিয়া চাহত খাবলৈ কি আছে চাই লওঁ মনত কি বিস্কুট আনিছিলে নি হা চাহ খাবলৈ একো নানিলে পাই ঢৌ বেপাকে লৈ আনিছে মই ভাবিছিলোঁ কিবা আনিছে নেকি খাবলৈ নাই হুণ্ডা চাহ খাব লাগিব আৰু দেই একো নাই চাহ খাওঁ দেই ধুনীয়াকৈ এইবিলাক লাল চাহ বাকী দিলে চাহটো খাই লওঁ বিন্দাছকৈ আনিছিলে মই বিচাৰি নাপাইছিলোঁ তো ক'ত সোমাই আছিলে ধুনীয়াকৈ বিন্দাছ চাহটো খাই লওঁ লাল চাহ লগত ধুনীয়াকৈ মেৰিগ'ল্ড বিস্কুটৰ সৈতে চাহটো খাই লওঁ ধুনীয়াকৈ দেই আৰু এই চাইডটো কিন্তু তামোল লগাই থৈ আছে চাওকচোন চাহ খাই দেখিলোঁ এইবিলাক অকল বাৰীখন দেখুৱাওঁ বুলি আৰু এইফালে তামোল এইটো লাইনটো মানে লাইনটোতে তামোল ৰুম বুলি ভাবিছোঁ সেইটো হ'লে ৰুলোঁ আৰু ৰুব লাগিব দেখিছে নহয় এইফালে দেখিছেনে ধুনীয়াকৈ ধূপ জ্বলাই লোৱা হ'ল আৰু এইফালে ধুনীয়াকৈ মই মানে প্ৰথমতে আৰম্ভ কৰিব দিছে আৰু কাৰণ ঘৰৰ ল'ৰাটোৱে কৰিলে ভাল কথা সেইকাৰণে মোক প্ৰথমে অলপ চিটাই ল'ব দিছে নিয়মটোৰ কাৰণে অলপ এতিয়া চিটাই লগে নিয়মটোৰ কাৰণে আৰু দেই য'ত ত'ত খোজ নাগাৰিবি আকৌ উভতিয়া একেটা খোজতে আকৌ উভতিয়া একেটা খোজতে উভতিয়া য'ত ত'ত খোজ নেপেলাবি বিন্দাছ কঠীয়া মানে চিটাই ল'লোঁ নিয়মটো কৰি ল'লোঁ মই এই আমাৰ বাচ্ছাকেইটাত বান্ধি দিয়া আছে এই বাচ্ছাকেইটা মাৰিলোঁ আমাৰ গাইজনী এই কি কৰিছ তই আমি ধুনীয়াকৈ আমি হেৰি কৰি ল'লোঁ গম পাইছে না ধুনীয়াকৈ আমি এতিয়া মই মানে নিয়মটো কৰিলোঁ নিয়মটো কৰিলে যাওঁগৈ আৰু এইখিনি ভালদৰে চিটাই দিব আৰু মই বহুত দেৰি হৈ গ'ল অহা আৰু যাওঁগৈ টিকাফটা ৰ'দ আহি গ'ল কি কৰিম ৰ'দখনত থাকি ঘৰত গৈ ধুনীয়াকৈ গাটো ধুই লওঁগৈ এতিয়া ৰাতিপুৱা অলপ সোনকালে অহা এতিয়া বাজি গ'ল 1টা 9টা বজাত আহিছিলোঁ এতিয়া বাজি গ'ল 1টা টিকাফটা ৰ'দ ৰাইজে কি খেতি কৰিব চাওকচোন পানী নাই
গাইছ পানী নাই ৰ'দ দিলে চাওকচোন ৰ'দ এইটো বেলিটো এইটো দেখিছে নহয় ৰ'দৰ বৰতৰ কেনেকৈ খেতি কৰিব ৰাইজেহে জানে এবাৰ গোটেইখন ধৰমাহ লাগিছে আৰু আজি আমি সিঁচি দিবলগীয়া হ'ল কঠীয়া ছিটাবলগীয়া হ'ল আৰু গাইছ আৰু আপোনালোকৰ সেইফালে ৰুলে নাই কমেণ্ট আকৌ জনাই দিবচোন এতিয়া ঘৰত যাওঁ ৰ'দ দিছে পটাপট গাত উঠিলোঁ আৰু দিনটো আজি কি কৰোঁ চাই থাকক আজি ঠিক আছে ঘৰত গৈ লগ পাই আছোঁ সেইখিনিত আমি কেনেকৈ কোনো কমেডি ভিডিঅ' বনাওঁ তাকে অলপ অকণমান দেখাওঁ আপোনালোকক কমেডি ভিডিঅ' বহুত দিন বনোৱা নাই মানে শ্বৰ্ট ভিডিঅ' এটা বনাব লাগিব আজি আৰু কেনেকৈনো বনাওঁ অলপ আজি শ্বুটিং সময় দেখুৱাম দেই আজি মানে দুটা বস্তু দেখুৱাম এটা হৈছে খেতি কৰা কেনেকৈ খেতি কৰিলোঁ কি কৰিলোঁ দেখুৱালোঁ আৰু আমি কেনেকৈনো কমেডি ভিডিঅ' বনাওঁ কিমান দেৰি লাগে এটা ভিডিঅ' বনোৱা সময় চব আজি দেখুৱাই থাকিম চাই থাকিব আজি ভিডিঅ'টো ধামাকা হ'ব দেই গাইছ আৰু গাইছ ধুনীয়াকৈ গা পা ধুই হৈ গ'লোঁ ৰেডি আৰু এতিয়া অলপ ৰাস্তাফালে ওলাই আহিছিলোঁ মানে আৰু ৰাস্তাত এতিয়া ধুনীয়া বস্তু এটা দেখিলোঁ আমাৰ এতিয়া দুখন দলং হৈ আছে এতিয়া ৰাস্তা এইটো ধুনীয়াকৈ দলংখন বনি আছে আৰু ধুনীয়াকৈ দেখিছে নহয় এখন নিউ दलंग बन चुका है भाई लोग आज बनाया कल बारिश आ गया पानी भी हो गया है जी अभी रास्ते पे यार कौन सा वाला वीडियो बनाऊंगा कुछ पता नहीं चल रहा है धपेंग भाई को अभी कल करना पड़ेगा एंड मज़ा ही मज़ा आएगा तो किसे संदीप भाई को संदीप बोली गले हो जाम संदीप तई मोक आज लगे तई मोक आज लगे एक खुआब ना बोल कि खुआबी बोल बोल খুৱাবহে লাগে ন বল বল খুৱাই দিম গাইছ আমি অলপ ৰাস্তাফালে অলপ ওলাই আহিলোঁ ভিডিঅ' বনাই আহিলোঁ কমেডি ভিডিঅ' এটা বনালোঁ ভিডিঅ'টো বনাই পিনে এই আমাৰ কেমেৰামেন বিপ্লৱ ডাঙৰী আহি গ'ল আমাৰ বিপুল দা আহি গ'ল আৰু গ্ৰীণ গগৈ অলপ মানে এইফালে ৰাস্তাফালে অলপ খোজকাঢ়িব আহিলোঁ এতিয়া বাজিছে 5টা বাজিলে আৰু 5টা বজাত অলপ মানে বতাহ খাবলৈ আহিছিলোঁ ন বিপুল দা মানে বিপুল দা আৰু আজি ভিডিঅ'টো এনেই বিশেষ নাই চব কথা বাদ দিয়ক বিপুল এটা ধুনীয়া গান এটা গাই পিনে মোৰ ভিডিঅ'টো আজি সামৰণি মাৰি মানে আৰু গাইছ মই কৈছিলোঁ যে বিপুল দাই গান গাব বুলি আৰু বিপুল দাই ফাইনেলি প্ৰেক্টিছ কৰি হৈ গ'ল এতিয়া বিপুল দাই ধুনীয়াকৈ এটা গান গাব আৰু ধুনীয়াকৈ ভিডিঅ'টো সামৰি মাৰিম আৰু বিপুল দা এই আমাৰ বিপুল দা ধুনীয়াকৈ গান এটা গাব বিপুল দাই ভিডিঅ'টো অকণমান মই চাই ল'ব ঠিক আছে বিপুল দাই গাব এতিয়া গান মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চোৰাকে মেঘে মেঘে যাছে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰি নাই ভাগৰ আবেগৰ ৰাগি বতাহতোৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে মই আছোঁ গোপনে তোমাৰে যে ভাৱতে উমলিছোঁ প্ৰতিপল জাগা জাগা হৃদয় প্ৰেমৰ ধন্যবাদ বিপুল ধন্যবাদ বিপুল আজিলৈ বাই বাই সকলোৰে ৰাইজক বাই বাই বুলি কৈ দিয়ক বাই বাই মানে কঠিয়া পেলাব লাগে দেখুৱালোঁ হয় নাই তাৰপৰা আকৌ মোক কেনেকৈ শ্বৰ্ট ভিডিঅ' বনাওঁ সেইটো দেখুৱালোঁ এতিয়া এটা কথা আছে ছোৱালী চাই আহিছে ঐ এটা কথা বাদ দিয়ক এই উকাই গ'ল চব কথা বাদ দিয়ক প্ৰেক্টিচ এনেই কালি দিওঁ না বেলেগ নাই কাম না একো নহয় ভাল লাগিব নাই